একদম মই ওলালো দেই উপায় তো কলে ওলাইছো মোৰ তিনে অৱস্থা একেবাৰে খুব বেয়া একে মাথাটো হাই ফাই কৰি চন্দাই কৰি আছে পেটটো তিনে বুট বুট ভাত ভাত পুট পুট পাত পাত মই ক'বই নোৱাৰো তিনে উপহাই থৈছে মোক কিবা এটা আনি দেচোন মই হ'বলৈ সেই হজমোলা এটা আনি খাইছিলোঁ কিন্তু কামত নিদিলে বুজিছনে সেই ৰাতিও ভাত খাব পৰা নাই ইমানটো তামোলটোমান ভাত কেইটামান দালি দি কেইটামানে চামুচ খাই চব পেলাই দিলোঁ মোৰ তিনে গোটেই সৰ্ব হৈ কিবা লাগিছে তই কিবা এটা কৰচোন মই ভাল লগা নাই কি হৈ আছে বাৰু এইকেইদিন মই সদায় শুনি আছো তোৰ পেটটো বেয়া গেছ হৈছে তই কিবা উল্টা পুল্টা খাৱ নেকি নেখাওঁ এই কেতিয়ামান কালি ৰাতি ইমান কিবা দেখিছে এই কাহটো কেনেকুৱা ধৰিছে মানে ইমান কেইটামান খাইছিলোঁ সেইকেইটা খাবই নোৱাৰিলোঁ চব চোৱা পাতনি পেলাই দিলোঁগৈ ৰাতিপুৱাও খাব পৰা নাই তই ৰাতি ভাত খোৱা নাছিলি জানো মই মাংস আনিছিলোঁ যে নাই খোৱা দালি বনাইছিলে সেই ইমান কেইটামান তেনে তেনে অকণমানে চামুচ খালোঁ খাই চব পেলাই দিলোঁ খাবলৈ মন নাযায় তই মোক ভাল ডাক্তৰ এটা দেখুৱাবলৈ নোৱাৰ মোৰ ৰাতি দেৰিকৈ আহোঁ তই কি খাওঁ কি নাখাওঁ গমেই নাপাওঁ নহয় খালি তোৰ গাটো বেয়া বুলিহে শুনো এটা কাম কৰিম ৰ মই এতিয়া যাওঁ তোলৈ গেছৰ কিবা এটা লৈ আহিম আৰু তোক ভাল ডক্তৰ এটা দেখুৱাম তই এইবিলাক টেনশ্যন লৈ নাথাকিবি তই এতিয়া কিবা এটা খাই দেগে ৰাতি মাংস আছে তই নাখাবি এনেই কিবা ৰুটি চুটি কিবা এটা খাই দেগে দেই মই যাওঁ দে যা তই সোনকালে ব্যৱস্থাটো কৰিবি যা হ'ব দে মই যাওঁ দে মই কিবা এটা লৈ আহিম দেই আপোনাৰনো পেটৰ অসুখ পেটৰ অসুখ আপুনি দেখোন ভালেই আপুনি দেখোন ৰাতি দেখোন মাংস ভাত খাইছে তোমাৰে নজৰ লাগিবগৈ এতিয়া কিমান কিটা ভাত খালোঁ সেই মুৰ্গী হেৰি ঠেংটো দি অকণমান ইমানকেইটা ভাত খালোঁ আগত যিখিনি ভাত খাওঁ এতিয়া ভাতেই খাব নোৱাৰোঁ মই আপুনি ল'ৰা আগত মিছা কথা কিয় ক'লে পেটৰ অসুখ বুলি আপোনাৰতো ভালেই সেইবিলাক কথা বাদ দিয়া সেইবিলাক কথা তুমি চকু কাণ দিবলৈ নাহিবা মোৰ নিজৰ পেটৰ পোৱালিটো মই যি ক'ম মই সেই আগত যিমানখিনি ভাত খাওঁ এতিয়া সেইখিনি ভাতটো খাবই নোৱাৰোঁ কাৰোবাৰ নজৰে লাগিছে নে কিয়ে নে তুমি সেইবিলাকৰ চকু দি নাথাকিবা এতিয়া তুমি মোলৈ এনেকৈ লুচি 3খন বনোৱাগৈ তেল দি পেলাই আৰু সেই অমলেট দুটা ডিম একেলগত দি পেলাই অমলেট বনাই দিয়া মই তেনেকৈ খাম আপুনি কম মানুহ নহয় দেই আপুনি ল'ৰাটোক ক'লে পেটৰ অসুখ আৰু এতিয়া মই ৰুটি বনাব লাগে অমলেট বনাব লাগে আৰু ৰাতি মাংস ভাত খাইছে আৰু ল'ৰাটোক কৈছে মাংস ভাত খোৱা নাই বুলি এইবিলাক ইমান মিছা কথা কিয় কৈ আছে আপুনি তুমি ইমান কথা নক'বা ইমান ওপৰত কথা নক'বা মোৰ ঘৰ মোৰ কথা ইমান একেবাৰে ওপৰত কথা নক'বা কালি পৰহি বোৱাৰী এজনী একেবাৰে ল'ৰাটোক একেবাৰে কথা সেইখিনি কথা মোৰ ল'ৰাটোক নলগাবা আপুনি মিছা কথা কৈছে সেইটো কাৰণেহে মই কৈছোঁ হৈছে যোৱা ৰুটি বনোৱাগৈ অমলেট বনোৱাগৈ মই যিটো কৈছোঁ সেইটো কৰাগৈ যোৱা এজনী কম পাজি বোৱাৰী এজনী এই পাজিজনী এই ল'ৰাটোক আকৌ লগাই পেলাই এতিয়া কথা লগাব এতিয়া মায়ে হেৰি মাংস ভাত খাইছে ৰুটি খাইছে এইটো এজনী পাজিজনী ঐ পুচাই তই এই হেৰি কৰ এই ঠেলাত মালখিনি ভৰাগে মই গৈ আছো যা ক কি হ'ল মোৰ গাটো যে একে ইমান বেয়া জানিছেনে আজি কেইদিনমানৰ পৰা ধৰি একে মূৰটো অচন্দাই কৰি থাকে সেই পেটটো ভু ভা বুকু পা তিনে একেবাৰে কিবা লাগি থাকে পিখহাই থয় একে তিনে মাথাটো কোনোবা সময় অন্ধকাৰ অচন্দাই কৰি পেলাই জানানে ইমান গাটো বেয়া লাগি আছে কৃষ্ণ কৃষ্ণ হেও তই এইবিলাক মুখা নিবলৈ মই কবিৰাজ নে ডক্তৰ নে কি ঐ তই যে মোক এইবিলাক কথা শুনাইছ মই কি তই তোৰ কিবা হৈছে তই তোৰ ল'ৰাটোক কৈছো আপুনি ওচৰ চুবুৰীয়া ককাইদেউ নহয় জানো ক'লে অকণ মনটো পাতল লাগে আৰু হ'লেও তোক মই সেয়া সৰুৰে পৰাই দেখি আহিছোঁ তই যে এক্টিং কৰ এইবিলাক মানুহৰ ওচৰত যে এক্টিং কৰ সেইবিলাক মই আগৰ পৰাই দেখি আহিছোঁ এতিয়া মোক দেখিয়ে তই কলিয়েই নহয় তোৰ পিছৰ আগতো তেনেকেই কৰ মই থাকি মই নোৱাৰো মোৰ এইটো কোৱা তেনেকুৱা এইবিলাক কথা ক'বলৈ আহিছ আপুনি কম পাজি মানুহ নহয় মই কি এক্টিং কৈছো তই মোক পাজি বুলি ক'লি নিচিনা ফাল্টু এজনী নাই এই গাঁৱত গম পাইছ কি কথা কৈছে কি ফাল্টু পাইছে আপুনি মোক এনেকে যে কথাটো কৈছে মই গাটো বেয়া লাগিছে কাৰণে আপোনাক কথাটো ক'লো আপুনি সেইটো উপদেশে দিব লাগে বোলে যা তই ডাক্তৰৰ ঘৰলৈ যা তই ঔষধ খাগে যা তই কবিৰাজৰ ঘৰলৈ যাগে আপুনি হয় কবিৰাজৰ নামহে দিব লাগে
এতিয়াই প্ৰমাণ পালোৱেই নহয় অলপ আগতে তোৰ মাতেই নোলায় একেবাৰে সাত বেমাৰী নিচিনা ককাই মোৰ এনেকুৱা হৈছে এতিয়া আকৌ ইমান চুট তোৰ আপোনাৰ চুটটো উঠিছে কিয় মই যেনিবা মোৰ মনৰ দুখতে মোৰ বেমাৰৰ কাৰণে মনৰ দুখতে আপোনাক ক'লোৱে আপুনি কিয় তেনেকে ক'লে মানুহৰ খং উঠিলে ক'বই পাৰে তেনেকে হয় নেকি তেনেকে ক'বই পাৰে মুখতে তোৰ নিচিনা ফাল্টু এজনী এই গাঁৱত নাই যাই ৰ'বা এই পাজিটো এই পাজিটোক নোপোৱা হেঁতেনে ভাল আছিলে কাক কৈছ তই পাজি বুলি আপোনাক কৈছো পাজি বুলি আপুনি পাজি অসভ্য কৰবা দেখিছ এইবিলাক মানুহৰ পৰা বা চবৰ আগতে খালি এক্টিং আৰু এক্টিং মোৰ এইটোহে হৈছে ফাল্টু চবেই চব এইবিলাকৰ মুখ চাব নাপায় এইটো ৰুহিৰে এইটো কম পাজি এইটো কম পাজি এইটো ৰুহিৰে জলপান খুৱাই পঠিয়ালে নে মহৰ দৈ দি খুৱালে নে গৰু দৈ দি খুৱালে জলপান কেইটা চাগে ভাল লাগিল খাই নহয় ৰুহিতে মোক তেনেকে জলপান খুৱালে আপোনাৰ বুকুখন একেবাৰে ভৰি গৈছেগে আপুনি হ'বলা জোপা লৈ সেই ৰুহিতে মোক কি ক'লে তাকে শুনি চাই আছিলে আপুনি কম পাজি মতা নহয় সেই নিজৰ পাতি মতাটো হৈ অকণ আগবাঢ়ি গৈ ৰুহিতক ধমকি দিব লাগিছিলে নে নাই আপুনি মোক কিবা ক'ব লাগে এনেকে এই তোমাৰ স্বভাৱটো জোখে ভালকে খুৱাইছে জলপান এতিয়া চাগে পেটটো ভাল হৈ গ'ল দৈ ঠাণ্ডা পৰিল হয় নে নহয় হাত পৰি গ'ল চাগে নহয় মোৰ হাত পৰাকে আপোনাৰহে হাত পৰিছে চাগে ৰুহিতে যে মোক যে সেই জলপানটো যে খুৱাইছে আপোনাৰহে একে ডিঙি গুৰিলৈকে তেনেকে ভৰি গ'লগে আইঅ কম জাতৰ তিৰোতা এই দুখৰ যে কপালত খাদি পাইছো আমি এই দুখৰ খাদি পাইছো দেখা নাই বৰি কচোন এই মায়ে কি এক্টিং কৰি থাকে এইবিলাক আৰে কি ক'বা মাৰে কথা কি ক'বা তাকে মই ক'লো এতিয়া কওঁতে মোৰ ওপৰত দাং খাই মাৰে কি ভাবিছে জানানে ঔষধ নাখালে যে বাচিয়েই নাথাকিব এই এটা মেনিয়া হৈ গ'ল এই মেনিয়া হৈ গ'ল গতিকে মাৰ পৰিৱৰ্তন নহয় আৰু মই অতদিনেই পৰিৱৰ্তন কৰিব নোৱাৰিম এতিয়া পৰিৱৰ্তন হ'ব যি কৰে কৰিবলৈ দিয়া বুজিছা ইমান মিছা কথা কয় একো বেমাৰ হোৱা নাই মানুহক কৈ কি বেমাৰ হৈছে ইফালে মাছে মঙহে খাই থাকে চোৱাচোন কান্দটো এই গাঁৱৰ মানুহে কি ক'ব ওচৰ চুবুৰীয়াই কি ক'ব এই মানুহে শুনিলে ভাবে কি সঁচাই চাগে খাবলৈ নিয়ে চোৱাচোন মই কৈছিলো নহয় মায়ে মোক একেবাৰে জেকজেকাই আহিলে এতিয়া ৰোহিতৰ লগতো বাটত মই ইয়াৰ পৰা চব শুনি আছো সেই ক'লো যে মোক একেবাৰে এনেকে আহিছে বা মুখ খানলে ক'ব লাগিব ধৰো মোক দেখিবই নোৱাৰে মায়ে বাদ দিয়া এইবিলাক কথা লাগি নাথাকিবা তোমালোকে তোমাৰ ভাগত চলি থাকা খোৱাৰ সময়ত দিবা খোৱাৰ সময়ত ব্যৱস্থা কৰি দিবা কাপোৰ কানি সেইখিনিতো দিওঁৱেই সেইখিনি কৰিবা যথেষ্ট আৰু বাদ বাকী যদি কিবা কৰে সেইখিনি মই আছো মই চাম গম পাইছো পিতেকৰ আগত যে মিছা মিছা কথা কয় সেইবিলাক শুনি পেলাই মই ধৰিলো যে মোক একে বকবকাই আহিছে জানে মই বুজি পাইছো কিন্তু এতিয়া মই যদি কওঁ এখন ঘৰত কাজিয়া হ'ব হুলস্থুল ওচৰ চুবুৰীয়াই গম পাব পৰিৱেশটোৱে বেয়া হৈ যাব সেই গতিকে মই মনে মনে আছো এই সুবিধা পাই এই কথাটো ক'লো বোলো জলপান দৈৰে খোৱালে নে মহৰ দৈৰে খোৱালে নে গৰু দৈৰে খোৱা তাতকে নহয় হ'ব দিয়া অহা সময় হৈছে নহয় আহিছে চাগে বোপাই পেটটো কেনেকুৱা কৰিছে তো পালি মোৰ গাটো তিনে কিবা কৰি আছে মোৰটো ঘূৰাই আছে বুজিছো মা মই ডক্টৰক কৈ থৈ আহিছো ডক্টৰ আহিব আহি নিজে চাই দিব তোৰ ভাল হৈ যাব তই কিয় এনেকে থাক হাঁহি থাকিবিচোন মই হাঁহিবলৈ শৰীৰত অকণো জোৰ নাই অকণো শক্তি নাই তই ডক্টৰ কিয় মাতিছ ডাক্তৰ মাতিব নালাগে ন তই ঔষধহে আনিব লাগে মই ঔষধ খালে ভাল পালো ঔষধতকে বেছি ডক্টৰে নিজে চাই ঔষধ দিব আকৌ গাটো শৰীৰটো দেখুৱাই নাই এই তেৰি মা ভাল হৈ যাব বুলি মই কোৱা নাই জানো ভাল হৈ যাব মোৰতো কিবা এটা কৰি গৈছে তালুখন তেনেকে মা বাৰু গাটো কি হৈছে এইকেইদিন সদায় বেয়া বেয়া বুলি শুনি থাকো যে মা আপুনি এইবিলাক এক্টিং কিয় কৰি আছে আৰে মোৰ কথা বিশ্বাস কৰক মায়ে এক্টিং কৰি আছে মায়ে যে মাংস ভাত খাইছে জানে এক কাঁহী মাংস ভাত খাইছে আকৌ বাহি মাংস অকণ থৈ দিছে সেইখিনিও খালে আকৌ আপুনি যোৱাৰ পিছতে মোক এই 3খন পৰঠা বনাই দিব কৈছে তেলত ডুবাই আকৌ পনীৰ আমলেট 2টা বনাই দিছো সেইখিনিও খালে এজনী বহুত পাজি পোৱাই আনিছে এজনী বহুত কথা বিশ্বাস কৰক এইজনী কথা বিশ্বাস নকৰিবি এজনী নজৰ বেয়া মোলে এনেকে চাই থাকে তুমি কিমান নাটক কৰিবা আৰু কিমান অভিনয় কৰিবা এই ঘৰখনত কিমান অভিনয় কৰিবা
তোমাৰ লাজ নালাগেনে নিজৰ ল'ৰাটো নিজৰ বোৱাৰীৰ আগত এইবিলাক কৈ থাকিবলৈ হে তুমি খাবলৈ জীয়াই আছা তুমিতো খাবলৈ জীয়াই আছা তুমি জীয়াই থাকিবলৈ দেখুৱা নহয় তুমি খাবলৈ জীয়াই আছা তোমাৰ লাজ নালাগে ওচৰ চুবুৰীয়া শুনিলে কি ক'ব কচোন বাৰু তোমাক কিমান বুজাব লাগিব কচোন তোমাৰ লাজ নালাগে নাক কাণ নাই তোমাৰতো নাই আমাৰো নাই কৰিলে ঘৰখন এই মানুহটোৱেতো পাঁজিটো সেই নিজৰ পাতি তিউতাজনী ফালে থাকিব লাগে নে নে সেই বোৱাৰীজনী ফালে থাকিব লাগে এজনী পাঁজি তিউতাজনী ফালে এজনীয়ে চবকে হাত কৰি লৈছে নহয় মা নহয় মই সেইটো কোৱা নাই মই যিটো সঁচা সেইটোহে কৈছো আপুনি যে এইফালে এক্টিং কৰি থাকে সেইখিনি দেউতাও জানে লগাই থাক সাজি কাচি চব লগাই থাক গাঁৱৰ মানুহও জানে কিন্তু চব এক্টিং আপুনি এইফালে মা কথাত নাহিব এই ৰচন মই তোকো কওঁ তই মাৰক মৰম কৰ মাৰক সেৱা শুশ্ৰূষা কৰ কিন্তু ভাল কৰ কিন্তু ইমান তই অন্ধভক্ত নহবি মই মাৰক বুজাই আজি কত দিনৰ পৰা এইবিলাক মানে শেষ কৰিব নোৱাৰিলোঁ একেটাই কৰি থাকে গতিকে তই মাৰক মৰম কৰ শ্ৰদ্ধা কৰ ভাল কৰ কিন্তু ইমান অন্ধভক্ত নহবি ইয়াৰ ফল পাইছনে মই নিজ চকুত দেখি আছোঁ মাংস খাইছে ৰাতি ভাত খাইছে আকৌ তোলে বাহি মাংস তোলে থৈ দিছে ৰাতিপুৱা তই খাই যাবলৈ সেইখনো খালে নাই খোৱা বুলি কৈছে আপুনি যোৱাৰ পিছত আকৌ মই পৰঠা অমলেট এইবিলাক বনাই দিছো আৰু মানুহে শুনিলে কি ক'ব কচোন গাঁৱৰ মানুহে শুনিলে কি ক'ব কচোন বাৰু হ'ব দে দেউতা মায়ে যদি তেনেকেই যদি ভাল পোৱাখিনি গ্ৰহণ কৰিম বুলি ভাবিছে কওক দে একো নকবি আৰু মাক যেনেকে চলি আছে তেনেকে চলি যাবলৈ দে মই একো নকওঁ কিন্তু কথাখিনি অকণমান ভাবি চিন্তি চাব লাগে হয় নে নহয় ঘৰখনত যাতে অশান্তি নহয় সেয়েহে কথা হয় নাই কচোন হ'ব দে দেউতা কি কোৱা বোৱাৰী আপুনি ঠিকে কৈছে মই এতিয়া বুজিছো নহয় হ'ব ঠিক হ'ব দে চব ঠিক হ'ব